যি মুৰব্বী আছে তেওঁলোক পোনপ্ৰথমে মই যেতিয়া এইখন থানাত জইন কৰিছোঁ মই প্ৰথমতে শুনিলোঁ যে বৰ চাপৰি এই গাঁওখনতে ড্ৰাগছৰ মানে প্ৰচলনটো বেছি তো মই আহিয়ে ভিডিপি মিটিং দি পেলাই কৈছিলোঁ যে তাতে মই যিহেতু মই আগতো এইটো প্ৰেক্টিছ কৰিছোঁ প্ৰত্যেকটা গাঁৱত য'ত মানে ড্ৰাগছৰ মানে এই মুভমেণ্টটো আছে তাতে মই ডেকা চাম লৈ পেলাই এটা কমিটি বনাইছিলোঁ তাত ধৰক 15-20 জন থাকে কোনো বুঢ়া মানুহ নহয় বুঢ়া মানুহ এই কাৰণে দিয়া নহয় তেওঁলোকে দালালি কৰে তেওঁলোকে সেই পইচা খাব কিবা খাব সেইকাৰণে ডেকা চামক মানে তাতে প্ৰেচিডেণ্ট থাকিব সেক্ৰেটাৰী থাকিব আৰু সেই মানুহখিনি এই ড্ৰাগছৰ লগত মানে লাগি যাব যোনে এই গাঁৱত কোনে কোনে কৰিছে সবৰে অৱগত তো সেই মানুহখিনি যাতে এই মঞ্চৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে ইহঁতি যাতে এই ড্ৰাগছৰ ব্যৱসায়টো বাদ দি বেলেগ ব্যৱসায়ত ধৰে আৰু যোনে যোনে খাই আছে সবে নিজৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালী আছে যোনে খাই আছে তেওঁলোকে গম পায় তেওঁলোককো সুস্থ কৰক কাৰণ কি তেওঁলোকতো আৰু ভিক্টিম হৈ আছে তো তেওঁলোকে যেহেতু ড্ৰাগছ বেছি আছে যোনে ইহঁতিতো মানে মেইন মানুহ ড্ৰাগছ খোৱা মানুহটো কিন্তু ইমান তাক যদি ড্ৰাগছটো বন্ধ কৰি দিয়ে তাক ৰিহেবত পঠিয়াই দিলে সি কিন্তু ঠিক হৈ যাব কিন্তু কথাটো হৈছে যে মেইন যোনে বেছি আছে তেওঁলোকক আইডেণ্টিফাই কৰক আৰু তেওঁলোকক ধৰক এই ইহঁতক এসপ্তাহ টাইম দিয়া হ'ব এসপ্তাহ ভিতৰত যদি বন্ধ নকৰে কিন্তু বহুত ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু ছেকেণ্ড কথা হৈছে আপোনালোকে কমিটিটো এই ইয়াতে কমিটিটো বনোৱা হ'ব ডেকা চামখিনি কোন কোন আছে ওলাই আহক কোন কোন আছে নবনিযুক্ত ভারপ্রাপ্ত বিষয়া শ্রী সুমিত তালুকদার সাহেব আমার এখেতৰ নামটো হ'ল সুমিত তালুকদাৰ পৰিচয় নামটো জানিব লাগে সেইকাৰণে মই পৰিচয়টো দি দিছোঁ এখেত আমাৰ অতি নতুনকৈ আহি জইন কৰিছে 4-5 দিন হৈছে আমাৰ এডভোকেট খাইৰুল ইছলাম সাহেব আমাৰ গাঁও প্ৰধান মনিউদ্দিন সাহেব আমার অবরপ্রাপ্ত প্রধান শিক্ষক শাহিদ আলী মাস্টার সাহেব আমার বন্ধুবর আঞ্চলিক সদস্য প্রাক্তন ফখরুদ্দিন সাহেব সমবেত আলিমুলামাসকল বিডিবির কর্মকর্তাসকল আর যুবক বন্ধুসকল ইতিমধ্যে আমার ওসি সাহেবে ধুনীয়াকে কথাটো কৈছে এক সপ্তাহ মই 15 দিন কৈছিলোঁ এটা ভাল কথা আজি যেহেতু এটা কমিটি হ'ব আৰু লগতে মছজিদ আছে মই আজি ঘোষণা কৰি দিলোঁ মছজিদ কমিটিৰ তৰফৰ পৰা যিসকলে এই অপকৰ্মৰ পৰা এসপ্তাহত যদি ড্ৰাগছ বা জুৱা এইবিলাক সেৱন বন্ধ নকৰে তেওঁক ৰাজহুৱা কয়বৰস্থানত কয়বৰ দিয়া নহ'ব এইটো আজি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লোৱা হৈছে চবে যিহেতু একমত হয় তাৰ জানাজাও কৰা নহ'ব এতিয়া সমাজ আমি টাইম দিছোঁ লাগিলে মোৰ পৰিয়ালৰ হওক মোৰ ঘৰৰ মানুহ হওক কোনো ৰেহাই নাই আপোনালোকে মোক বিডিপি পাৰ্টিয়ে মোক সময় খুজিছিল আমি ইতিমধ্যে নিজামৰ ঘৰ বিক্ৰীৰ সম্বন্ধে 18 লাখ টকা খাইৰুল আমি এগ্ৰিমেণ্ট কৰি পেলাইছোঁ টকাও 3 লাখ দিলোঁ লোৱা নাই নিজামক খেদি দি কিন্তু যদি এই এক সপ্তাহ টাইম ওসি ছাৰৰ সন্মুখে কৈ দিছোঁ যদি নহয় তেতিয়াহ'লে বোল্ডোজাৰে একশ্যন চলাব এই নতুন কমিটিৰ লগত দলীয় তুলনা বিডিপি এডভাইজৰী কমিটি আমি সকলো সৰ্বসাধাৰণ ৰাইজ থাকিম এইবাৰৰ পৰা আৰু ৰেহাই নাই যদি এইটো নামানে এক সপ্তাহ টাইমত তেতিয়াহ'লে তাৰ দেউতাৰ দোকান আছে 3-4টা দোকান আমি ৰাইজে বয়কট কৰি দিলে তেওঁলোকৰ মাটি বাৰী নাই ৰিজিক বন্ধ হৈ যাব এতিয়া পইচা হৈছে বেলেগত যাব লাগে আমাৰ সব মানুহে নাম জানে ঘোষণা নকৰে কিন্তু আজি সবে জানে মই ঘোষণা কৰি দিছোঁ মই যিহেতু আপোনালোকে সমাজ সেৱক বুলি মোক মানে আজিৰ পৰা এক সপ্তাহৰ ভিতৰত যদি ভাল হৈ যায় ৱেলকাম আমি তেওঁলোকক ল'ম কয়বৰস্থান সব দিয়া হ'ব আৰু যদি এই ডিলাৰ বন্ধ নকৰে ডিলাৰৰ কাৰণে সৰু সুৰা ড্ৰাগছবিলাক চলি আছে ডিলাৰটো বন্ধ হৈ গ'লে আমাৰ বৰ্ষাপুৰী আগৰ পৰা একতা আছে এতিয়াও অটুট থাকিব জুৱাও বন্ধ জুৱাৰ কাৰণে ৰাতিপুৱা গাঁওবুঢ়া এটা অভিযান চলাইছে মই ভালেই পাইছোঁ লাখতি লৈ বিডিপি লৈ দৌৰাই আছে গতিকে এইকেইটা বন্ধ হ'ব লাগে আজি চাওক ডিজিটেল যুগ শিক্ষিত যুগ আজি আমাৰ প্ৰজন্ম আছে কাইলৈ আপোনালোকৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব যদি এইবিলাক এই অপকৰ্ম এতিয়াৰ পৰা বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্ম আমাৰ কাৰণে বেয়া হৈ অকল এটা ৰাজ্য বা ভাৰত দেশৰ কাৰণে যদি
দেহ ধ্বংস হয় এই মানুহৰ কাৰণে হয় ডাকছে ধ্বংস কৰে গতিকে আমাৰ অফিচাৰে কৈছে যদি এতিয়াও কোনোবাই ডাক খাই আছে কোৱাৰেণ্টাইন আছে ডাক টাউন কেন্দ্ৰ আছে মৰিয়াবাৰী আছে নাঙলো আছে তাত যদি নিদিয়ে 40 দিন বা 1 মাহ থাকিলে তেওঁলোকে প্ৰশাসনিকভাৱে ব্যৱস্থা কৰি দিব অসুবিধা নাই যদি আছে আমাৰ তাত আহিব বিডিপি পাৰ্টিয়ে গৈ তাক সমজাই দিব কিবা এটা পইচা দিব লাগে লাগিলে আমি সহায় কৰিম গতিকে মই বেছি নকওঁ যিহেতু দুপৰীয়া খোৱাৰ সময় দুপৰীয়া নমাজৰ পিছত ভাত খাই